আজি বন্ধুসকল বনাবলৈ লৈছোঁ চেংমৰা শাক আৰু গাহৰি মাংস। এইফালে যিহেতুকে পিঁয়াজ সিজি গ'ল, এতিয়া দি দিয়া হ'ব গাহৰি মাংস। এইফালে চাওক, বৰ বিশেষ বেছি নহয়, আধা কেজি মাংস আনিছোঁ। এইফালে গাহৰি আৰু এইফালে হ'ল চেংমৰা শাক। এই মাংস ধুনীয়াকৈ সিজি আছে বন্ধুসকল। এতিয়া লাহেকৈ দি দিম চেংমৰাখিনি। চেংমৰা আছে আপোনাৰ ইয়াতে আছে, লাট কচু, সকলোখিনি দি পেলানি লাহেকৈ ঢাক মাৰি দিম, কাৰণ সিজিব লাগিব ধুনীয়াকৈ, নহয় জানো? সেইটো কাৰণে চব দি মেলি লাহেকৈ ঢাক মাৰি দিম। ভিডিঅ'টো চাই গৈ থাকক বন্ধুসকল। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইমান ধুনীয়াকৈ দি থৈছোঁ। এইফালে লাট কচু আৰু এয়া চেংমৰা পাত, বুজিছে নাই? চেংমৰা পাত আৰু এইফালে চেংমৰা দিবলৈ আছে, আৰু এইখিনি দি থৈছোঁ। এতিয়া লাহেকৈ লৰাই বগাই লওঁ আৰু তাৰপাছত আকৌ দি থাকিম, সকলোখিনি দেখাই থাকিম। এই শাকবিধ কোনে কোনে খাই ভাল পায় জনাবচোন দেই, আৰু যিসকলে খাই ভাল পায় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যিহেতুকে মাংস তৰকাৰীত অকণমান যদি ইয়াৰ কেইডালমান দি দিয়া যায়, খাই কিবা এটা ভাল লাগে মানে। সেইটো কাৰণে ইয়াৰো কেইডালমান লাহে লাহে উঠাই ল'লোঁ। মই যিকেইটা বস্তু খাই ভাল পাওঁ চব ঘৰতে লগাই লৈছোঁ, আৰু যিখিনি নাই সেইখিনিতো মই বিচাৰি বিচাৰি হ'লেও খাওঁ। মই লাজ নকৰোঁ খোৱাত। মধুসোলেং টেঙা দালিত দিও খাবলৈও ভাল, আৰু মাংস তৰকাৰীত দিবলৈও ভাল। কিবা এটা ভাল লাগে খাই। মধুসোলেং টেঙা, মধুসোলেং টেঙাটো মানে পাইলছ বেমাৰৰ কাৰণে বহুতখিনি ভাল, মানে ডাঙৰ মানুহে কয়, শুনিছোঁ। সেইটো কাৰণে ঘৰতে লগাই থৈছোঁ কেইজোপামান। লাহেকৈ মন গ'লে ছিঙি খাই থাকোঁ আৰু। দেখিছে বন্ধুসকল, এতিয়া বৰ্তমান চেংমৰা পানী শুকাই গ'ল। এতিয়া লাহেকৈ দি দিম মধুসোলেং টেঙা। এতিয়া মধুসোলেং টেঙাটো দি আকৌ লাহেকৈ ঢাক মাৰি দি থ'ম, যিহেতুকে সিজিব লাগিব। সিজাৰ পাছত অকণমান পানী দি অকণমান জোল কৰিম, গ্ৰেভি কৰিম, যিহেতুকে খাম। আৰু কেনেকুৱা হ'ল খাবলৈ সকলোখিনি দেখাবলৈ প্ৰয়াস কৰিম। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইফালে এতিয়া মধুসোলেং টেঙা দি পেলাই লাহেকৈ আকৌ ঢাক মাৰি দিম। প্ৰথমে পানী ঢুকি খাই লওঁ। ৰাতিপুৱা থালিখন প্ৰথমে দেখাই দিছোঁ মোৰ প্ৰিয় জলকীয়াটো, আৰু এইফালে পিঁয়াজ, এইফালে নেমু দুপিচ, আৰু এইফালে আছে ডাঙৰ ডাঙৰ এনেধৰণে মাংসৰ পিচ। আপোনালোকে ভাত খালেনে? যদি বা নাই খোৱা, খাই বৈ লওক। আমি আৰু ৰাতিপুৱা বহিলোৱে আৰু। এইফালে চেংমৰা বনাইছিলোঁ, চেংমৰা আৰু লাট কচু। শ্ৰীৰাম। কোনো এইটো বেয়া দিছে দেই। মামাৰ কাৰণে যা মাংস গ্ৰেভি। শ্ৰীৰাম, ধুনীয়া হৈছে। এইফালে লাট কচু, লোকেল গাহৰি টেষ্টটো ভাল হৈছে। মানে প্ৰথম আজি চেংমৰাৰ লগত গাহৰি খাইছোঁ, ভাল লাগিছে কিবা এটা।
তেল মাংস আপনি কেনেকুৱা লাগিছ জলত ঠিক আছে ন গৰমত জ্বলাই একদম ধমাই দিছে ধুনীয়া সিজিছে আৰু ধুনীয়া লাগিছে খাবলৈ লোকেল গাহৰি ভাইটিক মাত ভাত খাবলৈ আমি বেলেগৰ লেখীয়াকৈ মানে ৰেড চিলি দি পেলাই একদম পূৰা এসোপা মছলা সোপা দি লৈ ৰঙা কৰি তৰকাৰী বনাব নাজানো অকল আমাৰ মছলা দিওঁ কি আদা আৰু নহৰু হৈ যায় কোনো গেছৰ প্ৰব্লেম নাই ধুনীয়া নিমখটো এনেকৈ খাই নাই আপোনালোকে মজা লাগি গৈছে পুৰা ঘমাই দিছে বাৰু বন্ধুসকল বৰ বিশেষ বেছি দীঘল নকৰোঁ বেছি দীঘল কৰিলে আপোনালোকো বেয়া লাগিব ন চাবলৈ সেইটো কাৰণে বাই